নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে কেইবাটাও ভাল খবৰ আহি পৰিছে আগবঢ়াইছো তাৰে প্ৰথমটো খবৰ অসমত পুনৰ চৰকাৰ গঠন কৰিলে ফ্ৰী হ'ব ৰেচনৰ সামগ্ৰী চাউল দাইল চেনি নিমখ সকলো ফ্ৰী হ'ব বিনা পইচাত সকলোবোৰ দিয়া হ'ব এতিয়া 100 টকাতে দাইল চেনি নিমখ দি থকা হৈছে কেৱল মাত্ৰ বিজেপিক ভোট দিয়ক মানসিকভাৱে শান্তি দিব বিজেপি চৰকাৰে মহিলাসকলক স্বাৱলম্বী হ'বলৈ চৰকাৰে দিছে 10000 কোটি টকা অসমতে উপাৰ্জন কৰক অসমতে খৰচ কৰক অসমৰ 32 লাখ মহিলাক লাখপতি বনোৱা হ'ব অৰুণোদয় আঁচনিৰ পৰা ল'ৰা ছোৱালী পঢ়া খৰচ চৰকাৰে দিব চৰকাৰে দিয়া 10000 টকাৰে ভাল কাম কৰক আমি ভোটৰ কাৰণে টকা দিয়া নাই আমি এনেই ভোট পাম এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগবঢ়াইছো ইয়াৰ পাছৰ খবৰটো ৰাজ্য লাখ লাখ ছাত্ৰৰ বাবে আহিল ভাল খবৰ মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম ক'ৰ পৰা সংগ্ৰহ কৰিব ফৰ্ম জানো আহক যদি আপুনি ফৰ্মখন ইতিমধ্যে সংগ্ৰহ কৰিছে তেন্তে কেনেকৈ কৰিব পূৰণ সামাৰত পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিছিল নেকি যদি কৰিছে কমেণ্টত জনাব গ্ৰেজুৱেট ছাত্ৰক আগবঢ়োৱা হ'ব আৰ্থিক সকাহ ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে আৰম্ভ হ'ব বাবু আঁচনি পোষ্ট গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী 2000 টকাকৈ প্ৰদান কৰিব চৰকাৰে গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী প্ৰদান কৰা হ'ব 1000 টকাকৈ সুবিধা ইয়াৰ পাছৰ খবৰ মনত ৰাখক 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CMAA আঁচনিৰ ধন ৰাজ্য লাখ লাখ নিবনুৱালৈ এই মুহূৰ্তৰ এটা ভাল খবৰ জনাই আছোঁ CMAA আঁচনিত অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব ধন প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা 75000 যুৱকে পাব চৰকাৰৰ 2 লাখ কোটি টকা 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব চৰকাৰৰ এই ধনৰাশি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা আমি আপোনালোকক মুখ্যমন্ত্ৰী সেই মন্তব্য দেখুৱাৰ চেষ্টা কৰিছোঁ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে 75000 যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে 75000 যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে 75000 যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে 75000 যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা
আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম।